উপায় নাই বে ইমান দেৰি কৰিলে আবে আজি ইমান দেৰি কৰিছে অলপ দেৰি হলেইতো ভাল নে কি কবে হিৰোইন এজনী মোকো লাগে বে আরে কতনো অকলে অকলে যাই আছা আমাক লগত লৈ যোৱা আবে আমি আছো তো দেউতা মই কালিৰ পৰা টিউচন নাযাওঁ কিয় কি হৈছে তোৰ সেই যে কালভাৰটোৰ ওচৰত ল'ৰা কেইজন মানে মোক সদায় জুকাই থাকে মই কালিৰ পৰা নাযাওঁ হেৰো সিহঁতৰ কাম সিহঁতে কৰিছে তোৰ কাম তই কৰিবি কেইটামান দুষ্ট মানুহৰ কাৰণে তই কি পঢ়া শুনা বাদ দি ঘৰতে সোমাই থাকিম বুলি ভাবিছ নেকি মই নাযাওঁ দেউতা সিহঁতে ইমান বেয়া বেয়া কথা কয় সিহঁতৰ এজনেতো মোক আজি খেদিয়ে আহিছিল মোৰ বৰ ভয় লাগে দেউতা মই নাযাওঁ বেয়াকৈ কৈছে মানে তোক যদি কোনোবাই কিবা বেয়াকৈ কয় তেনেহ'লে তাৰ উত্তৰ দিবলৈ শিক প্ৰতিবাদ কৰিবলৈ শিক যদি এনেদৰে বুবা হৈ থাক তেনেহ'লে সিহঁতে তোৰ ওপৰত আৰু বেছি আক্ৰমণ কৰিব মই হৈছোঁ ছোৱালী মানুহ মইনো কি কৰিম আৰু সিহঁত হৈছে তিনিজনকৈ ডেকা ল'ৰা সিহঁতে মোক মাৰি পেলাব দেউতা মই তাতকৈ নাযাওঁ দিয়া হেৰো এনেদৰে ভয় কৰি তই কিমান দিন ঘৰত সোমাই থাকিবি আজিকালি ল'ৰা ছোৱালী সমান বুজিছনে নাই আৰু যদি কোনোবা দানৱে তোৰ পিছফালে আহে তেনেহ'লে তই সীতা হৈ থাকিলে নহ'ব তই দুৰ্গা হ'ব লাগিব আৰু দুৰ্গা হৈ সেই দানৱবিলাকক মহতিয়াই যাব লাগিব হয় এইখন ল কোনোবাই যদি কিবা কৰে সিহঁতক এফালৰ পৰা ঘপিয়াই যাবি আকৌ এবাৰ চুই চাবি ইমান দিনে সীতা হৈ আছিলো এতিয়া দুৰ্গা হৈ মহিষাসুৰ বধ কৰিম নমস্কাৰ বৰ্তমান আজিৰ সমাজত চলি থকা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আমাৰ ইয়াৰ ক্ষুদ্ৰ প্ৰয়াস আজিৰ নাৰী সীতাৰ দৰে ত্যাগী হৈ থাকিলে নহ'ব দুৰ্গা হৈ এনেকুৱা দানৱবোৰক বধ কৰিব লাগিব তেতিয়াহে আজিৰ নাৰী সুৰক্ষিত হ'ব যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ